আমাৰ ভাৰতৰ প্ৰাইম মিনিষ্টাৰ নৰেন্দ্ৰ মোদী ডাঙৰীয়া আহি আছে অহাকালি সবে শুনিছোঁ আৰু গোসাইগাঁও জিলা হিচাপে বা গোসাইগাঁও সমষ্টি হিচাপে আমাৰ অহাকালি এনে 10,000 টাৰ্গেট আছিল গোসাইগাঁও জিলা হিচাপে, কিন্তু আজি মই আহি পেলাই শুনিবলৈ পাইছে যে 1500 বাঢ়িছে, মানে 11,500 টোটেল গোসাইগাঁও জিলা হিচাপে গোসাইগাঁও সমষ্টি হিচাপে অহাকালিৰ আমাৰ গ্ৰীণ ফিল্ড ইয়াত পাৰ্টিচিপেট কৰিব। সকলো জাতি জনগোষ্ঠী ওলাই আহিব। মুঠতে টাৰ্গেটৰ বাহিৰে 10,000 আছিল, 10,000ৰ ওপৰত 1,500 বেছি ইহঁতে যাব বুলি মোক ইনফৰমেশ্যন দিছে। আৰু যেহেতু প্ৰাইম মিনিষ্টাৰ আহিব, আমি সকলো সাজু আছে, সকলো জাতি জনগোষ্ঠী একেলগে আমি মিলি পেলাই প্ৰাইম মিনিষ্টাৰ নৰেন্দ্ৰ মোদী ডাঙৰীয়াক আমি আদৰিবৰ কাৰণে ৰেডি হৈ আছে। সকলো প্ৰকাৰৰ যিকোনো মানে জাতি জনগোষ্ঠী সকলোৱে আমি আদৰিবৰ কাৰণে ৰেডি আছে। আৰু আমি আশাবাদী যে প্ৰাইম মিনিষ্টাৰ নৰেন্দ্ৰ মোদী ডাঙৰীয়াই BTC বাকী ৰাইজক মৰম কৰি আহিছে, ভাল পাই আহিছে। সেইকাৰণে আমি মনত খুব ভাল লাগিছে যে প্ৰাইম মিনিষ্টাৰ আমাৰ BTCত আহি আছে আৰু আমি কিবা একটা উপহাৰ পাব বুলি আমি এটা বিশ্বাস। দীপেন বড়ো এফচি কাইলৈ UPPL যোগদান কৰিব এটা বাতৰি ওলাইছে, এই বিষয়ে নাই। আমি হ'ল পলিটিকেল পাৰ্টি BPF দলৰ মানুহ। কোন দলৰ কোন ছাত্ৰ সংগঠন বা কোন পলিটিকেল পাৰ্টিৰ কোন লিডাৰে ক'ত যায় ক'ত সোমায় সেইটো আমি ইয়াত কনচাৰ্ণ নহয়। আমি শুনিছোঁ বা উৰা বাতৰি হ'বও পাৰে বা সঁচাও হ'ব পাৰে দীপেন বড়ো কংগ্ৰেছত সোমায় না BJPত সোমায় না UPPLত সোমায়, সেইটো আমাৰ লগত কোনো কনচাৰ্ণ নহয়। কনচাৰ্ণ নহয় মানে আমাৰ এইটো ছাবজেক্ট নহয়। UPPLত সোমালে কিবা প্ৰভাৱ পৰিব নেকি? এইটো দীপেন বড়োৱে ক'ত যায় নাযায় এইটো আমাৰ BPF দলৰ ছাবজেক্ট নহয়। মানুহ হিচাপে যিকোনো দলত সোমাই পেলাই পাৰ্টি কৰিব পাৰে, চবৰে অধিকাৰ আছে। দীপেন বড়ো ক'ত যায় নাযায় আমাৰ কনচাৰ্ণ নহয় বা আমাৰ BPFৰ লগত কোনো আমাক কিবা নষ্ট কৰিব বুলি আমি ভবা নাই। আজি ৰাজ্য চৰকাৰে LP আৰু ME টেট নিযুক্তি দিছে, BTCৰ যিবিলাক এতিয়া এইবিলাক কি হ'ব? আমাৰ BTCয়ে এক্সট্ৰাকে আমাক সুবিধা দিছে। আমি ইলেকশ্যনৰ পিছত আমি কৰিব সেইটো LP হওক ME হওক হায়াৰ ছেকেণ্ডাৰী হওক। আমি 2015 চনৰ কিবাটো লৈছোঁ আৰু 2015লৈকে আমাৰ কাটঅফ কিবাটো লৈছোঁ, কাটঅফ ইয়াৰটো আমাৰ হৈ আছে। আমি ইলেকশ্যনৰ পিছত দিম। ভেঞ্চাৰ স্কুলৰ বিষয়ে কিবা চবে আশা কৰি গোটেই একে 2015 কাটঅফ ইয়াৰ ইমানলৈকে আমি ME এইটোৱেইটো ভেঞ্চাৰ গোটেই। সান্থাল জনগোষ্ঠীয়ে স্যার PM মোদীৰ প্ৰগ্ৰামটো বৰ্জন কৰাৰ কাৰণে আহ্বান জনাইছে। এইটো সান্থাল অৰ্গেনাইজেশ্যন হওক বা যিকোনো অৰ্গেনাইজেশ্যন কি ইছ্যু লৈ পেলাই হয়তো কিবা একটা সমস্যা আছে, এইবিলাক কথা লৈ পেলাই হয়তো বৰ্জন কৰিব পাৰে, কিন্তু এইবিলাক বৰ্জন কৰিলেও আমাৰ প্ৰাইম মিনিষ্টাৰ নৰেন্দ্ৰ মোদী ডাঙৰীয়া আহি আছে, ইয়াত একো ইফেক্ট নহয়। আমাৰ সকলো জাতি জনগোষ্ঠীৰ ৰাইজে ওলাই যাব অহাকালি, কোনো বন্ধয়ে ইয়াত ইফেক্ট নকৰিব। কিমান মানুহ ভোট খাব পাৰে? 2 লাখ। আমাৰ টাৰ্গেট 2 লাখ। 2 লাখ মানুহৰ লৈ যাবৰ কাৰণে যিখিনি ৰেডি কৰিব লাগে সেইটো আমি ৰেডি কৰি আছোঁ। টিকেট কেতিয়া ঘোষণা হ'ব? আৰু বেছি টিকেট ঘোষণা হ'ব ইলেকশ্যন যেতিয়া নাকি ডিক্লেয়াৰ দিব।